আজি কিছু সময় পূৰ্বে গুৱাহাটী ৰাজীৱ ভৱনত আপুনি নিশ্চয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যবাহী সদস্য আৰু ইয়াৰ সমান্তৰালভাৱে আজি গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত দেখিবলৈ পোৱা গৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিগৰাকী প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ লগত এক বিতৰ্ক সৃষ্টি হৈছে, য'ত গতি দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত যিটো বাক বিতংগ হ'ল যে অসম গণ পৰিষদ দলত যি সত্যব্ৰত কলিতাই যোৱাকালি দল ত্যাগ কৰিলে, যে হয়তো কংগ্ৰেছ দললৈ গমন কৰিব, এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি যে তেওঁ কংগ্ৰেছ দললৈ আহিব, এই কাৰণে আপোনাৰ প্ৰদ্যুৎ ভূঞাৰ মাজত বাক বিতংগ চলিল? নহয়, তেনেকুৱা শব্দটো নহয়। আজি আমাৰ কথা হৈছে কি, সত্যব্ৰত কলিতা কথাটো পিছৰ কথা আহিছে। আমি আজি বাৰ্থডে উইচ কৰাৰ কাৰণে আমাৰ গোটেইখিনি কেক চেক লৈ গৈছো। গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি বাৰ্থডে আছিলে, আমি বাৰ্থডে উইচ কৰাৰ কাৰণে আমি 5 কেজি ওজনৰ কেকো লৈ গৈছো চব। আৰু আজি ডেটটো হঠাৎ অহা নাই। আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ বা আমাৰ ডিষ্ট্ৰিক্টৰ ইনচাৰ্জৰ লগত তেখেতসকলৰ ইয়াতে আমাক টাইম দিছিলে 11টা বজাত, আমাৰ গোটেই কৰ্মীসকলৰ লগত 3টা ব্লকৰ মানুহখিনিকে কৈছিলে তেখেতসকলে যে মানুহ ইমানখিনি এই আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি বা ব্লকৰ বিষয়ববীয়া আৰু যিখিনি আমাৰ ৰিলেটেড মানুহ সেইখিনিক লৈ পেলাই আমি আলোচনা কৰিম বা আমি পাব্লিচিটি নকৰোঁ একো। আমাৰ দলৰ পিছতো যিহেতু আমাৰ কংগ্ৰেছটো আমাৰ হাইকমাণ্ড ৰাজীৱ ভৱনত বহে, গতিকে আমাৰ ঘৰ এখন, আমাৰ নিজস্ব কথা এটা। গতিকে আমাৰ গোটেইখিনি মানুহ ইয়াতে গৈছে। মোৰ যাই পোৱাত অলপ দেৰি হৈছে। গোটেইখিনি মানুহ কোনোবাখিনি বোলে বাইত আগতে দি আছে, কোনোবাখিনি সোধে আজি নাজানে, টিভিত উঠাৰ কাৰণে কোনোবাই কিবা ক'ব পাৰে, ডাঙৰ কথা নহয়। কিন্তু 2-এজন মানুহ আমাৰ কি বাইত দিছে, মোক যাওঁতে কৈছে অমুক কিবা কাৰণে কৈছে। মই কোনে কি কৈছে? আমাৰ 4জনমান আমাৰ নেতৃস্থানীয় আমাৰ যিসকলে টিকেট বিচাৰিছে দলৰ পৰা, টিকেট কাক দিয়ে দলৰ হাইকমাণ্ডৰ কথা। ঘটনা হৈছে কি, আমি আলাপ আলোচনাৰ মাজেৰে আমি হাইকমাণ্ডক জাষ্ট প্ৰতিবেদন এখনে আমি দিবৰ কাৰণে গৈছো যে আমি বাৰ্থডে একেলগে কৰি হলে প্ৰতিবেদনখন দিম, আমি গুচি আহিম। তাত আমাক ক'ব লগাখিনি সেইখিনিয়ে কৈ আহিম। কি আছিল প্ৰতিবেদনখনত? নাই, প্ৰতিবেদনখনে এটাই কথা, আমাৰ যিসকল কৰ্মীয়ে আমি যোৱা কিছু বছৰ ডাঙৰে যোৱাৰ পিছত কংগ্ৰেছ দলটো তাৰ পৰা স্থগিত হৈ গৈছিলে, তাত কোনো ধৰণৰ নাছিল। আমি এক্টিভিটি দিয়াৰ কোনো ফাইনেন্সিয়েলি হওক, শাৰীৰিকভাৱে হওক, সকলো কৰ্মী ঐক্যবদ্ধ হৈ আমি দলটো উঠাই আনিছিলোঁ। আৰু সেই গোটেই আমি যোৱা পঞ্চায়তৰ অভিজ্ঞতা অকলে আমি যিখিনি কষ্ট কৰিছোঁ, মই তাত আৰু বা আমাৰ লগত লাগি থকা কৰ্মীসকলে যিটো কষ্ট কৰিলে, তাৰ কাৰণে সেইবিলাক কথা আমি সম্পূৰ্ণ দাঙি ধৰি গ'লে প্ৰতিবেদনখন আমাৰ এটাই কথা, আমি অনুৰোধ, এইটো আমাৰ দাবী নাছিলে। আমাৰ এটাই কথা আমি জনাব দিছিলোঁ যে কমলপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীক এইখিনি কথা, যে আমাৰ প্ৰায় 1251জনমান মানুহৰ চহী আছিলে তাত। গতিকে সেইখিনি মানুহৰ চহী তহী লৈ কেনে আমাৰ গোটেইখিনি ব্লকবিলাকে প্ৰতিবেদন এখন 3টা ব্লকে প্ৰতিবেদন প্ৰস্তুত কৰিছিল নিজাকৈ। গতিকে তাত বেলেগ নাছিলে, আমি যে আমাৰ পৰা বেলেগ আমাৰ নিজৰ দলত কাম কৰি থকা মানুহক টিকেট দিয়ক, কাক দিয়ে হাইকমাণ্ডৰ কথা, আমি তাৰ কথা ক'ব লগা নাই। গতিকে কোন কোৱালিফাইড হয়, কাৰ দ্বাৰাই সমষ্টিটো উদ্ধাৰ হ'ব, হাইকমাণ্ডে বিবেচনা কৰিব। কিন্তু ঘটনা হৈছে কি, এই আমাৰ প্ৰতিবেদনখন দিব যোৱাৰ আগতে আমি সুধিলোঁ, এই কোনোবা নব বুলি এজনে আমাৰে কোনোবাই কিবা কৈছিল নেকি, প্ৰদ্যুৎ ভূঞাহঁতে তেওঁক আগতে মানা কৰিছে নেকি, তেখেতসকলৰ হয়তো বেয়া পাইছে নেকি তেখেতসকলক। আমি সুধিছোঁ নবহঁতে কিয় আগতে দিছে, আগতে কিয় ক'ব লাগে, তেখেতসকলে কিয় ক'ব লাগে কথাবিলাক, একো কথা নাজানে যিকোনো কথা কৈ দিব নালাগে। ঠিক তেনেকুৱাকৈ আমি কৈছোঁ ঠিক আছে, নবহঁতক মাতি আনক, আৰু আমাৰ মানুহখিনি বাহিৰত থাকিব নালাগে, যিহেতু মিডিয়া থাকে, যিয়ে যিবা তাৰ কথা সুধি থাকিব, কোনোবাই কিয় ক'ব পাৰে। মই গোটেইখিনি মানুহ কৈছোঁ, গোটেইখিনি আমাৰ যিহেতু হলদত বহা কথা আছে, হলদলৈকে লৈ গ'লোঁ। এই গেটতে প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই, তেওঁ প্ৰশাসনিক আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু মোৰে বন্ধু। গতিকে তেওঁ হয়তো মোৰ মুখখানে চাৱা নাই, তেওঁ মানে মোৰ কান্ধত মানে ধৰি বাৰে এনেকুৱাকে মানে অলপ জোৰকে ক'লে আৰু কথাখিনি কোৱাৰ লগে লগে আমাৰ পিছত মানুহখিনি যিখিনি আহিছিলে সেইখিনি তেওঁৰ মানে একচুৱেলি ব্যৱহাৰখিনি ভাল নোহোৱাৰ কাৰণে আমাৰ পিছৰ মানুহখিনি অলপ অপমানিত হোৱা বুলি, গতিকে সেই মানুহখিনি অলপ ক্ষোভ প্ৰকাশ কৰি অলপ ক'ব বিচাৰিলে। তাতে আৰু কোনোবা কানি আৰু হাল্লা গোল্লা কৰিলে, তাত বাহিৰে বেলেগ একো হোৱা নাছিলে তাত এইলৈ। হয়, কংগ্ৰেছ দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই এক প্ৰকাৰ আপোনাক উদ্দেশ্যি তীব্ৰ বাক্যবান কৰা দেখিবলৈ পোৱা গৈছিল আজি। নাই, তীব্ৰ বাক্যবান বেলেগ কোৱা নাই। তেওঁ সেইখিনি তেখেতৰ যিটো আচৰণটো তেওঁ অতিষ্ঠ হৈছে। মই কোৱাৰ আগতে আমাৰ কৰ্মীসকলে তেতিয়া মই কৰ্মীসকলক স্থবিৰ কৰাৰ কাৰণেহে মই প্ৰদ্যুৎ ভূঞাক কৈছোঁ, আপুনি এই ব্যৱহাৰটো কিয় কৰিলে,
সেইটোলৈ সেই ব্যৱহাৰটো এজন প্ৰশাসনিক হিচাপে সকলো লগত এটা দল এটা কাৰোতো কোনো হেৰি নহয়, সকলোৱে মিলিজুলি আমাৰ দল হা। গতিকে এই মুহূৰ্তত আজি এটা তেওঁৰ শুভেচ্ছা বা জন্মদিনৰ কাৰণে আমি ইমান ভাল মনোভাৱ লৈ গৈছো আৰু ডিষ্ট্ৰিক্ট ইনচাৰ্জ ইমান ধুনীয়াকে টেকল কৰি পেলাই কথাখিনি কৈছে। গতিকে যিয়ে নহওক আমি সেইখিনি ক'ব যাওঁতে প্ৰতিটো কথাখিনি উপস্থাপন কৰাত নহ'ল, তেওঁ এইবিলাক কথাখিনি পাতিব লাগিছিল। বহা জেগাত বেলেগত ডিষ্ট্ৰিক্টৰ ইনচাৰ্জে বেলেগত জেগা কৰি দি থৈছে ভিতৰত হা, কিন্তু তেওঁ আহি পেলাই ডাইৰেক্টলি যেতিয়া কান্ধত ঢেকা মাৰি দিব, ঢেকা মাৰি দিয়াৰ লগে লগে আমাৰ মানুহখিনি উত্তেজিত হৈছে। উত্তেজিত হৈ পেলাই দলৰ ভিতৰত যদি এনেকুৱা বেয়া অশালীন ব্যৱহাৰ কৰে তেতিয়া কোনোতো সহ্য নকৰে। আমি দলে কৰিছো না, আমাৰ আৰু ভৰি চেলি কিবা যাবৰ কাৰণে আমি দল কৰি থকা নাইতো সেইটো কথাত। গতিকে আমাৰ কথা কি হৈছে, দল কৰিছো কমলপুৰ সমষ্টিৰ ৰাইজে জানে কমল আমি কেনেকে সেই কষ্ট কৰে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দলীয় কৰ্মী সুবিধা অসুবিধা প্ৰত্যেকটো মুহূৰ্ততে আমি তাত থাকি কাম কৰি আছো। গতিকে যিখিনি কৰিছো কমলপুৰ সমষ্টি গম পায়, সমষ্টিৰ আমাৰ কৰ্মীখিনিয়ে গম পায়। গতিকে আমি ধৰা মই অকলে আমি 4জন মানুহ আছিলো। গতিকে আমি 4জনে আমি ঐক্যবদ্ধভাৱে এইটো প্ৰতিবাদ কৰিছো যে এইটো এনেকুৱা হ'ব নালাগিছিল, ভুল কৰিছে। পিছত স্বীকাৰো কৰিছে ভুল হোৱা বুলি। গতিকে যিয়ে নহওক এইখিনি আছিল আমাৰ প্ৰতিবেদন। আমাৰ এটাই কথা, সত্যব্ৰত কলিতাই যোৱাবাৰ আগতে নিৰ্দলীয় খেলিছে, 6,000-7,000 ভোট পাইছে। তাৰপিছত এজিপিৰ পৰা খেলিলে, তাৰপিছত 16,000-17,000 ভিতৰতে ভোট পালে। তাৰপিছত বিজেপিৰ পৰা ইলেকশ্যন খেলিয়ে তেওঁ বিজেপিৰ নেঙুলত ধৰিয়ে তেওঁ MLA হৈছিলে। আৰু MLA হয়তো আপুনি তাতে বাহিৰতে চাৰিলে লোকেল সাংবাদিক যিহেতু, গতিকে আপোনালোক প্ৰতিষ্ঠানে জানে তেওঁৰ কেনেকুৱা গুণ গৰিমা তাত আছিলে। কৰাপশ্যনৰ 1 নম্বৰ মাষ্টাৰ আছিল তেতিয়াই। গোটেইখিনি বেলেগত একো নাপায়, ব্লকটোকে লুটি পুটি খাইছিলে। গতিকে সেনেকুৱা মানুহ য'ত পাব্লিকৰ মাজত ৰিউমাৰ আছে এতিয়ালৈকে, আৰু যদি ৰিউমাৰে নাথাকিলে সেইটো প্ৰতিপূৰ্ণ হ'লে না। আজি হয় এসপ্তাহ আগতে 27 তাৰিখে আমি 110জন মোৰ কেম্পাছত যেতিয়া বিজেপি আৰু এজিপিৰ মানুহে জইন কৰিছিলে, সেইদিনাখনতো এজিপিৰ মাত্ৰ 6জন মানুহ, কাৰণ এজিপিৰ সদস্যই নাই বেছিকৈ আহিবৰ কাৰণে। 6জন মানুহ আহি পেলাই এজিপিৰো জইন কৰিছিল। সত্যব্ৰত কলিতা যদি ইমান লিডাৰশ্বিপ থাকিলে তাতে, তেওঁ যদি ভাল পালে আগতে ভাল কাম কৰি আহি থাকিলে, তেওঁক এৰি পেলাই মানুহ নাহিলে নহয়। আমাৰতো চৰকাৰো নাই, কিন্তু আমাৰ পিছত মানুহ কিয় লাগি আছে, কিয় জইন কৰিছে? এতিয়ালৈকে মতলবুদ্দিন আমিনে তাতে 277জন 277জন 4টা টাইমত আমি এজিপি বিজেপি আৰু বেলেগ মানুহক আমি সন্মান সহকাৰে কংগ্ৰেছ দলৰ প্ৰতি আমি আদৰণি জনাই কংগ্ৰেছ দলত যোগদান কৰাইছো। গতিকে এই মুহূৰ্তত সত্যব্ৰত কলিতাৰ কিবা থাকিলে সেইটো তেওঁক আমি প্ৰতিপন্ন কোনে কেনেকৈ কৰিছে হাইকমাণ্ডক নাজানো, আমি হাইকমাণ্ডক ভুল দিব নাযাওঁ। তেওঁ কোনোবা ভাবিছে হয়তো তেওঁ আগৰ বিধায়ক আছিলে, কিবা পাৰ্চ আছে নেকি, যে আপোনালোকে গম পায় কি পাৰ্চ আছে কি নাই মই ক'ব নাযাওঁ, বিশেষ সমালোচনা কৰিব নাযাওঁ। কিন্তু ঘটনা কি হৈছে, যোৱাকালি তেওঁ পদত্যাগ যেতিয়া কৈছে, এই পদত্যাগৰ ডিছপ্লেটো আপুনি দেখাই দিয়ক, মাত্ৰ 52জন মানুহ আছে। তাতো আকৌ ৰিপৰ্টাৰ কেইটামানো সোমাই আছে। তাৰে 3জন মানুহে যোৱাকালি তেওঁ তাত পদত্যাগ কৰিছে। আৰু তেওঁলোকৰ ইউথৰ যিজন প্ৰেচিডেণ্ট আছিল তেওঁ ডাইৰেক্টলি কৈছে মই পদত্যাগ নকৰোঁ। তেওঁ 3জন মানুহৰ কাৰণে আমাৰ 5-6 হাজাৰ এক্টিভ ৱাৰ্কাৰে তেওঁলোক লিডাৰ মানি ল'ব নেকি? ডাঙৰীয়া, আপোনাৰ যদি মনত আছে আজিৰ পৰা 4 মাহ পূৰ্বে আপোনাক এটা প্ৰশ্ন কৰা হৈছিল, যদি অসম গণ পৰিষদ দলৰ নেতা সত্যব্ৰত কলিতা অৰ্থাৎ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই অসম গণ পৰিষদ দল ত্যাগ কৰি যদি কংগ্ৰেছ দলৰ অহা যদি এটা পথ যদি কৰি লয়, তেনেহ'লে কমলপুৰ সমষ্টিৰ কংগ্ৰেছী সাধাৰণ কৰ্মীসকলে আপোনাক বাৰু নকওঁ কথাষাৰ যে আপুনি এগৰাকী যদিও টিকটৰ দাবীদাৰ, সাধাৰণ ভোটাৰৰ পৰা আমি কিছু মন্তব্য লৈছিলোঁ আৰু যথেষ্ট খবৰ পাইছিলোঁ যে এবাৰ মতলবুদ্দিন আহমেদে কংগ্ৰেছৰ দাবীদাৰ হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত আপোনাক প্ৰশ্নটো কৰা নাই যদিও তৃণমূল পৰ্যায়ৰ যি কংগ্ৰেছ কৰ্মী, এই কংগ্ৰেছ কৰ্মীয়ে সত্যব্ৰত কলিতাৰ দল ত্যাগৰ পিছতে কংগ্ৰেছ দলে আচলতে আঁকোৱালি ল'বনে নাই? কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ যি সাধাৰণ কৰ্মী তেখেতসকলে কেনেকুৱা ধৰণৰ মত পাইছে আপুনি এতিয়া? শুনক, এইটো আপুনি যিটো সুধিছে আমাক 4 মাহ আগতে, সেইটো আমি একো উত্তৰ দিয়া নাই। গতিকে এতিয়া কাৰণ দলৰ মানুহে আমি জানো, কাৰণ 2 মাহ আগতে আমি দলক জনাই থৈ দিছো যে এইবিলাক মানুহক আমাৰ দলৰ এটা ডিচিপ্লিন দল, গতিকে দলৰ ভিতৰতে যি চলিব সেই গতিকে আমি দলৰ মানুহকে আমি জনাই থৈ দিছিলো, ৰিটাৰ্ণত দিছিলো যে আমাৰ ভিতৰত কোনো দিনেই যাতে বেলেগ দলৰ মানুহ আহিলে তাক অগ্ৰাধিকাৰ দিয়া নহয়, সেইটো জনাই থৈ দিছো। আমি আজিও কোৱা নহয়, আৰু আজিও আমাক টাইম দিয়া গৈছিল 11টা বজাত মাতি কেনে হা, কিন্তু মাতাৰ পিছত কথাখিনি পিছত বাৰু বঢ়িয়াকে কথাখিনি হ'ল। সেই কথাখিনি হ'ব নালাগিছিলে, বাহিৰত যিখিনি হ'ল অকল পদ্ধতি হোৱাৰ ভুলৰ কাৰণে এইটো হ'ল। গতিকে সেইখিনি গোটাখিনি চাহ চিনাকি দলৰ ভিতৰতে থাকিলে। গতিকে যিয়ে নহওক তেওঁ হয়তো বেলেগ মানুহ কোৱা বুলি হয়তো ঢেকা ঢেকি কৰিলে, গতিকে আমাৰ ল'ৰাখিনি উত্তেজিত হৈছে। যিয়ে নহওক তেওঁ আমাৰ বন্ধুত্ব সুলভ নিজে আমি কথা পাতো, গতিকে তাত বাহিৰে বেলেগ ক'ব লগা নাই। কিন্তু এটাই স্পষ্ট কথা, সত্যব্ৰত কলিতা কোনো পধ্যে কমলপুৰৰ গ্ৰাছৰুট
লেভেলৰ কংগ্ৰেছ কৰ্মীয়ে কোনো দিনে আজি নহয় কোনো দিনে একচেপ্ট নকৰে মতলবুদ্দিন আহমেদে যেনেকৈ কংগ্ৰেছ দলক সেৱা কৰি যাম ডাঙৰ কথা নহয় আৰু কোনোবাই যিভাৱে ভাবি থাকিব কিন্তু সত্যবাদ কলিতাক যে আমি তাত আমি কোনো ধৰণৰ পাৰ্থক্য হবা নিদিম এইটো খাটাং কৰা কাৰণ এসময়ত আমাৰ মানুহক বহুত অত্যাচাৰ কৰিছে আমাৰ কংগ্ৰেছ কৰ্মী আমাৰ কংগ্ৰেছ দলৰ দগাঁৱৰ কাৰ্যালয় নিৰ্বাচনী কাৰ্যালয় তেওঁ জুই লগাই দিছিলে গতিকে সেইবিলাক মানুহক আমি যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ লগত আমাৰ হতাহতি হোৱা নাই যদিও আমি তৰ্ক যুদ্ধত লিপ্ত হৈছো সেইজন সত্যবাদ কলিতা আকৌ আজি আমাৰ কংগ্ৰেছৰ দিন অলপ ভাল হোৱাৰ কাৰণে আমি ভাল কোনে কৰিছে আমি সকলো ঐক্যবদ্ধভাৱে তাতে কৰিছো আৰু সেই টাইমত সেনেকুৱা লিডাৰ যদি আহিবলৈ আমাৰ ওপৰতে লিডাৰগিৰি দেখুৱাব বিচাৰে তেতিয়াহ'লে আমি কোনোদিনে স্বীকাৰ নকৰো স্বীকৃতি নকৰো আৰু একচেপ্ট নকৰো ধন্যবাদ দাদা ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ